এই বিষয়টোক লৈ অতি সোনকালে তদন্ত আৰু যি দোষী এই দোষীক কৰায়ত্ব কৰে আৰু লগতে উপযুক্ত যাতে শাস্তি পায় প্ৰশাসনক মই আহ্বান জনাইছোঁ। এই BTC অঞ্চলত বসবাস কৰা লোকসকলক মই এইখিনি ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ যে শান্তি যাতে বজাই ৰাখে। এই ঘটনাটোক লৈ ডাঙৰ এটা বেয়া ৰূপটো নলয়, কাৰণ আমি বিগত দিনত চাই আহিছোঁ কিছু সমাজত দুষ্কৃতিকাৰীত থকাৰ কাৰণে আৰু তেওঁলোকৰ ঘটনাবিলাক সংঘটিত কৰে আৰু ইয়াৰ ভোগ ইয়াৰ জনসাধাৰণে ভুগিব লগা হয়। সেইকাৰণে মই পুনৰাই আকৌ পুলিচ প্ৰশাসন তথা চৰকাৰ পক্ষক মই এইখিনি আহ্বান জনাওঁ যাতে অতি সোনকালে এইটোৰ উপযুক্ত তদন্ত কৰি দোষীক শাস্তি প্ৰদান কৰে যেন। যি ঘটনা সংঘটিত হৈছে সেই ঘটনাখন যিসকল দুষ্কৃতিকাৰীয়ে সেই ঘটনা সংঘটিত কৰিছে, সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই দাবী জনাইছে অসম চৰকাৰ তথা প্ৰশাসনক যে সেই দোষী ব্যক্তিসকল যাতে কঠোৰকৈ কঠোৰ শাস্তি প্ৰদান কৰে। আৰু আমি সমগ্ৰ কোকৰাঝাৰ জিলাবাসী ৰাইজক আমি আহ্বান কৰিব বিচাৰিছোঁ যাতে যি ঘটনা সংঘটিত হৈছে সেই ঘটনাক উপৰিও বিভিন্ন অপপ্ৰচাৰসমূহ চলিছে, গতিকে সেই অপপ্ৰচাৰ নচলে। কাৰণ আমি বিগত দিনসমূহত তেনেকুৱা সেই ঘটনাত আমি ভুগিছোঁ আৰু পুনৰাই যাতে সেই গোষ্ঠীগত সংঘৰ্ষ যাতে ৰূপ নলয়, সেইকাৰণে আমি দুয়োটা ফদক অনুৰোধ জনাইছোঁ। তাৰ লগে লগে যি আমাৰ সকলো জাতি জনগোষ্ঠী যাতে আমি আমাৰ শান্তি সম্প্ৰীতি আৰু ভাতৃত্বভাৱ আমি বজাই ৰাখিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। ধন্যবাদ।